এনে খ্ৰীষ্টান ধৰ্মৰ পৰা এতিয়া কেথলিক আমি আছিলোঁ, কেথলিক ধৰ্মৰ পৰা এতিয়া মানে আমি হিন্দু ধৰ্মলৈকে আহিলোঁ। আহি এতিয়া ভাল লাগিছে এইখিনি কৰি। তাতে বহুত অসুবিধা হয় সমাজৰ লগত ঘূৰিবৰ কাৰণে, সেইটো কাৰণে এতিয়া হিন্দু ধৰ্ম হোৱাটো কৰ্তব্য বুলি ভাবিলোঁ আৰু। মানে বেমাৰ আজাৰ বহুত ৰকম হৈছিলে, গাঁৱৰ মানুহবিলাকে আমাৰ মানুহবিলাকে জানেই সেনেকৈ মানে সহায় নকৰে, সেইবিলাকে ধৰক সহায় কৰোঁ বুলিকে কয়। সেইটো কাৰণে আমি হ'লোঁ আৰু 5-6 বছৰৰ আগত 5-6 বছৰ আগত হৈছিলোঁ আমাৰ। কিবাখিনি মানে হেৰি হয় এইবিলাকৰ কাৰণে। আজি সদৌ হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ মধ্য অসমে যি দিনক দিনে বাঢ়ি অহা সমাজত যি প্ৰলোভনৰ ব্যৱস্থা, এই প্ৰলোভনৰ ব্যৱস্থাৰ জৰিয়তে যি হিন্দু ধৰ্ম পৰিত্যাগ কৰি খ্ৰীষ্টান ধৰ্মলৈকে এটা প্ৰলোভন দি লৈ গৈছিল, সেই ব্যক্তিসকলে আমাৰ লগত অনাগত 3 মাহ ধৰি যোগাযোগ কৰি তেওঁলোকে খ্ৰীষ্টান ধৰ্মৰ পৰা আকৌ হিন্দু ধৰ্মলৈকে বা স্বধৰ্মলৈকে উভতি অহাৰ যি এটা আপ্ৰাণ চেষ্টা কৰি আছিল, সেই উদ্দেশ্য আগত ৰাখি আমি সদৌ হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ মধ্য অসমে আজি সিন্দিহৰ লক্ষী মন্দিৰ প্ৰাংগণত সেই ব্যক্তিসকলক 20টা পৰিয়ালৰ 84জন সদস্যক আমি আকৌ খ্ৰীষ্টান ধৰ্মৰ পৰা ঘূৰাই আনি হিন্দু ধৰ্মলৈকে আমি লৈ আহিলোঁ। তেওঁলোকে যি সেই খ্ৰীষ্টান ধৰ্মত যিমানখিনি সমস্যাৰ সন্মুখীন হৈছিল, তাৰ আজি দুখ বেদনা কৰি তেওঁলোকে সঁচাকৈ নিজকে আৱেগিক কৰি তুলিছে, সভাখন আৱেগিক কৰি তুলিবলৈ পেলাইছে। তেওঁলোকে এটা পৰিৱেশ পোৱা নাছিল, যিটো সমাজত চলাৰ কাৰণে এটা সুব্যৱস্থা পোৱা নাছিল, কাৰণ খ্ৰীষ্টান ধৰ্ম যোৱাৰ লগে লগে তেওঁলোকৰ আত্মীয় কুটুম্বসকলে তেওঁলোকক পৰিত্যাগ কৰিছিল। সেই পৰিত্যাগটো যাতে আঁকোৱালি লয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাক অনুৰোধ জনাইছিল, আৰু তেওঁলোকৰ অনুৰোধ ৰাখি আমি তেওঁলোকক সেই ব্যৱস্থাটো কৰি সমাজৰ লগত বিলীন কৰি দিলোঁ। এনেই খ্ৰীষ্টান ধৰ্মৰ পৰা এতিয়া কেথলিক আমি আছিলোঁ, কেথলিক ধৰ্মৰ পৰা এতিয়া মানে আমি হিন্দু ধৰ্মলৈকে আহিলোঁ। আহি এতিয়া ভাল লাগিছে এইখিনি কৰি। তাতে বহুত অসুবিধা হয় সমাজৰ লগত ঘূৰিবৰ কাৰণে, সেইটো কাৰণে এতিয়া হিন্দু ধৰ্ম হোৱাটো কৰ্তব্য বুলি ভাবিলোঁ আৰু। মানে বেমাৰ আজাৰ বহুত ৰকম হৈছিলে, গাঁৱৰ মানুহবিলাকে আমাৰ মানুহবিলাকে জানেই সেনেকৈ মানে সহায় নকৰে, সেইবিলাকে ধৰক সহায় কৰোঁ বুলিকে কয়। সেইটো কাৰণে আমি হ'লোঁ আৰু 5-6 বছৰৰ আগত 5-6 বছৰ আগত হৈছিলোঁ আমাৰ। কিবাখিনি মানে হেৰি হয় এইবিলাকৰ কাৰণে। আজি সদৌ হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ মধ্য অসমে যি দিনক দিনে বাঢ়ি অহা সমাজত যি প্ৰলোভনৰ ব্যৱস্থা, এই প্ৰলোভনৰ ব্যৱস্থাৰ জৰিয়তে যি হিন্দু ধৰ্ম পৰিত্যাগ কৰি খ্ৰীষ্টান ধৰ্মলৈকে এটা প্ৰলোভন দি লৈ গৈছিল, সেই ব্যক্তিসকলে আমাৰ লগত অনাগত 3 মাহ ধৰি যোগাযোগ কৰি তেওঁলোকে খ্ৰীষ্টান ধৰ্মৰ পৰা আকৌ হিন্দু ধৰ্মলৈকে বা স্বধৰ্মলৈকে উভতি অহাৰ যি এটা আপ্ৰাণ চেষ্টা কৰি আছিল, সেই উদ্দেশ্য আগত ৰাখি আমি সদৌ হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ মধ্য অসমে আজি সিন্দিহৰ লক্ষী মন্দিৰ প্ৰাংগণত সেই ব্যক্তিসকলক 20টা পৰিয়ালৰ 84জন সদস্যক আমি আকৌ খ্ৰীষ্টান ধৰ্মৰ পৰা ঘূৰাই আনি হিন্দু ধৰ্মলৈকে আমি লৈ আহিলোঁ। তেওঁলোকে যি সেই খ্ৰীষ্টান ধৰ্মত যিমানখিনি সমস্যাৰ সন্মুখীন হৈছিল, তাৰ আজি দুখ বেদনা কৰি তেওঁলোকে সঁচাকৈ নিজকে আৱেগিক কৰি তুলিছে, সভাখন আৱেগিক কৰি তুলিবলৈ পেলাইছে। তেওঁলোকে এটা পৰিৱেশ পোৱা নাছিল, যিটো সমাজত চলাৰ কাৰণে এটা সুব্যৱস্থা পোৱা নাছিল, কাৰণ খ্ৰীষ্টান ধৰ্ম যোৱাৰ লগে লগে তেওঁলোকৰ আত্মীয় কুটুম্বসকলে তেওঁলোকক পৰিত্যাগ কৰিছিল। সেই পৰিত্যাগটো যাতে আঁকোৱালি লয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাক অনুৰোধ জনাইছিল, আৰু তেওঁলোকৰ অনুৰোধ ৰাখি আমি তেওঁলোকক সেই ব্যৱস্থাটো কৰি সমাজৰ লগত বিলীন কৰি দিলোঁ।
অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনোকলজি জেনেৰেল এণ্ড লেপাৰোস্কোপিক সাৰ্জাৰী অৰ্থোপেডিক সাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰোলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080